সো গাইজ মিয়াক এতিয়া হাকোৱাৰ কাৰণে এইটো কথা এতিয়া দাবী পৰিল গম পাইছানে মিয়া মানুহক খেদি মিয়া মানুহক কাটি মিয়া মানুহক বাংলাদেশত পঠাম মিয়া মানুহে অমুক তমুক বহুত ধৰণৰ কথা বাৰু এতিয়া বাংলাদেশৰ কথাটো অকণমান ডাউন পৰিছে এতিয়া ধৰিছে বিহাৰীৰ কটিত চ' মই অসমীয়া মানুহখিনিক মই ক'ব খুজিছোঁ অসমত থাকি বিহাৰীয়ে তহঁতক গোবেক আৰু মাৰে তহঁতৰ লাজ নালাগে তহঁতৰ অসমত থাকি বেলেগ দেশৰ পৰা বিহাৰী আহি কেনে তহঁতক মাৰে তহঁতক ডাইৰেক্টলি গোবেক বুলি কয় তহঁতে অসমীয়া নে বেল আন কিবা তহঁতে আমাৰ মিয়া মানুহখিনিক খেদাৰ কাৰণে কিহে কৰিছা আৰু কিহে কৰা নাই বাৰু এতিয়া বাদ দিলি এতিয়া লাগিছে কি বিহাৰীৰ কটিত শুন তহঁতক মই অসমীয়া মানুহখিনি তহঁতক কৈছোঁ বিহাৰী ইমান কমজোৰ নহয় মানে ইমান কমজুচ নহয় এটা কথা সদায় চিন্তা কৰবি বিহাৰী কিন্তু বিহাৰৰ পৰা আহি অসমত আহি দপদপনি দেখাই আছে কিন্তু কি কৰি আছে অসমীয়া মানুহখিনিক মাৰিছে গুৱাহাটীত এতিয়া শুনক তহঁতে অসমীয়া মানুহখিনিক বেলেগ জাতিক বেলেগ ধৰ্মক লৈ যে কথা কোৱা এইটো অকণমান কমাই দিয়ক যদি জানটো বাচিবলৈ তহঁতৰ আছে গম পাইছানে যি ডিচিশ্যন ল'ব লগা আছে আমাৰ মুখ্যমন্ত্ৰী হেমন্ত ডাঙৰীয়া আছে এইবিলাক পাব্লিকৰ ডিচিশ্যন নহয় আজি বিহাৰৰ পৰা বিহাৰী এজনে কিয় গোবেক ক'ব লগা তহঁতক হ'ল অসমীয়া মানুহখিনি তহঁতৰ লাজ লাগিব লাগে তহঁতে অসমীয়া বুলি ক'বলৈ তহঁতৰ লাজ লাগিব পাৰে তহঁতে হাৰি গৈছা আমাৰ মুছলিমৰ তলতো হাৰছা বৰ্তমান বাংলাদেশৰ পৰা বিহাৰৰ পৰা বিহাৰী আহি তহঁতক গোবেক বুলি কৈছে আৰু তহঁতক পিটিছে অসমীয়া মানুহখিনিক তহঁতক পিটিছে তহঁতৰ লাজ নাই আচলতে তহঁতৰ লাজ নাই বাদ দিয়া এইবিলাক ৰাজনীতি পাব্লিকৰ মানুহ এইবিলাক বাদ দিয়া তহঁতে বিজেপিৰ চামচাগিৰি বাদ দিয়া যিখিনি কৰিব লগা আমাৰ হেমন্ত ডাঙৰীয়া কৰিব মুখ্যমন্ত্ৰী হেমন্ত ডাঙৰীয়া কৰিব তহঁতে ৰাজনীতিক বাদ দি নহ'লে কেলা পিটি দিব তহঁতক বিহাৰী আহিছে বিহাৰৰ পৰা আহি কেনে কৈ আছে কি অসমীয়া গোবেক কিন্তু আমাৰ মুছলিম ধৰ্মক আজিলৈকে কোনো এজন মানুহে ডাইৰেক্টলি কোৱা নাই যে মুছলমান গোবেক কৈছে নেকি কোৱা নাই কিন্তু অসমীয়া মানুহখিনিক চবে বেয়া পাই আছে কাৰণ তহঁতৰ নিজৰ কথা আৰু তহঁতৰ চাল চলন মানে সেইটোৰ কাৰণে অসমীয়া মানুহখিনিক বহুতে বেয়া পোৱা হৈছে কিন্তু আমাৰ মুছলমান মানুহখিনিক ইমান হাৰাশাস্তি কৰছা কিন্তু আমাৰ মুছলমান মানুহক বেয়া পোৱা নাই গম পাইছা না সেইকাৰণে আজিলৈকে কোনো এজন মানুহে আমাক কোৱা নাই যে মুছলমান গোবেক বুলি কোৱা নাই আৰু বিহাৰীয়ে কেতিয়াও আমাৰ মুছলমানক ধৰি মাৰা নাই মাৰিছে অসমীয়া মানুহখিনিক চ' চাব পাৰা কিমান অসমত আহি কিনে দপদপাই আছে বিহাৰী এজন বিহাৰীক মাৰিবি কিন্তু হাজাৰজন বিহাৰীক নকৰিবি হাৰি নাযাবি তহঁতক হাৰি যাবা দিবা নহয় এজন বিহাৰীয়ে তহঁতক ধৰি মাৰিছে অসমীয়া মানুহখিনিক তহঁতৰ লাজ আছে নেকি চ' সেইটো কাৰণে কৈছোঁ ধৰ্মক লৈ ভিডিঅ' বনা বাদ দে যিখিনি ৰাজনীতি কৰছা যিখিনি ধৰ্মক লৈ ভিডিঅ' বনাইছা চ' এইবিলাক এতিয়া বাদ দে যিখিনি কৰিব লগা আমাৰ মুখ্যমন্ত্ৰী হেমন্ত ডাঙৰীয়া ক'ব তহঁতৰ এইবিলাক আইন নাই চৰকাৰ আছে চৰকাৰে যি কৰিব লগা কৰিব তহঁতক এইবিলাক কৰিব নালাগে চ' গাইজ হয়নে নহয় কমেণ্ট কৰিবা পাৰিলে মোৰ ভিডিঅ'টো শ্বেয়াৰ এটা কৰি দিবা অসম জয় আই